বৰাকত ইলেকশ্যন খেলিমটো ফাইনেল। বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমন্বয়ৰ কাৰণে ৰাজনৈতিকভাৱে থকা বিকল্পটো হ'ল জাতীয়তাবাদ বা আঞ্চলিকতাবাদ। আমাক সকলোকে যদি মৰম আশীৰ্বাদ বৰাকবাসী ৰাইজে দিয়ে অসমৰ দুয়োটা উপত্যকাৰ মানুহৰ মাজত সমন্বয়ৰ সেতুডাল শক্তিশালী আৰু সুদৃঢ় কৰাৰ দায়িত্ব আমাৰ থাকিব। বৰাক উপত্যকাক যেনেকৈ লুণ্ঠনৰ ৰম্যভূমি হিচাপে ব্যৱহাৰ কৰা হৈছে, যেনেকৈ কয়লা চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট, আনকি বিভিন্ন ধৰণৰ মানে ড্ৰাগছকে ধৰি ৰাগিয়াল বস্তুৰ মানে অত্যন্ত ইয়াতে মানে হেৰি কৰাৰ এখন বিচৰণ ৰম্যভূমি হিচাপে ব্যৱহাৰ কৰি আহিছে। তাৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে, তাৰ পৰা মুক্ত কৰিবৰ কাৰণে এই অন্যায়টোৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে আমি আহিছোঁ। কাৰণ ইয়াক তেওঁলোকে ব্যৱহাৰ কৰি আহিছে লুণ্ঠনৰ ক্ষেত্ৰ হিচাপে, কিন্তু ন্যায় দিয়া নাই, ৰাজনৈতিক ন্যায়ো দিয়া নাই, সামাজিক ন্যায় দিয়া নাই। ডিলিমিটেশ্যনৰ পিছত 15টা সমষ্টিত 13টালৈ কমিলে। কিয় কমিলে? বৰাক উপত্যকাৰ প্ৰতি মুখ্যমন্ত্ৰীৰ ইমান প্ৰেম আৰু বিজেপিক আটাইতকৈ বেছি MLA ইয়াৰ পৰাই দিয়ে, বৰাক উপত্যকা MP দিছে, ইয়াৰ পৰাইতো আৰম্ভণি হৈছে। আপোনালোককে প্ৰশ্ন কৰিব কৈছোঁ যে 15টাৰ পৰা 13টা কমোৱাটোৱে বিজেপিয়ে বৰাক উপত্যকাক অন্যায় কৰাটো নুবুজায় নেকি? আপোনালোকে কওক।